নমস্কাৰ কি খবৰ আপোনালোকৰ বন্ধু-বান্ধৱীসকল আজিৰ এইটো ভিডিও সেকেন্ড পাৰ্ট হয় আমি লাষ্ট ভিডিওটোত আপোনালোকক 50 প্লাস কোৱেশ্চন প্ৰভাইড কৰিছিলো এন্ড এই ভিডিওটো আমি আপোনালোকক 50 প্লাস কোৱেশ্চন প্ৰভাইড কৰিম আৰু এইটো হৈছে সেকেন্ড পাৰ্ট যেটো আপোনালোকক প্ৰথম পাৰ্টটো দিছো আপোনালোকে ভালকে বহুত ভালকে কমেন্ট কৰিছিল যে স্যাৰ সেকেন্ড পাৰ্টটো খুনকালে আনক সো এইটো সেকেন্ড পাৰ্ট এন্ড আজিৰ এইটো ভিডিওত আমি আকৌ আপোনালোকক 50 কোৱেশ্চন প্ৰভাইড কৰিম 50 প্লাস কোৱেশ্চন স্ট্যাটিক জিকে প্ৰভাইড কৰিম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব আপোনাৰ পৰীক্ষাৰ কাৰণে ওকে সো ভিডিওটো শেষলৈকে চাব মোস্ট ইম্পৰ্টেন্ট হয় আৰু আপোনালোকৰ পৰীক্ষাৰ কাৰণে আমিতো কন্টিনিউয়াসলি প্ৰিপাৰেচন কৰাই গৈ আছো আপোনালোকৰ যদি এটা ই-বুকৰ প্ৰয়োজন হৈছে বা কিবা বুকৰ প্ৰয়োজন হৈছে তেনেহলে এই ই-বুকটো আপুনি ল'ব পাৰে এই ই-বুকটোত আমি 1000 প্লাস কোৱেশ্চন ইনক্লুড কৰিছো আৰু মিনিমাম এটা প্ৰাইস ৰাখিছো আপুনি এই ই-বুকটো আমাৰ পৰা ল'ব পাৰে মিনিমাম প্ৰাইস পে কৰি ডেসক্ৰিপচনত লিংক আছে আমি ইয়াত PYQ ইনক্লুড কৰিছো অৰ্থাৎ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আমি ইনক্লুড কৰিছো সো আপোনাৰ যদি প্ৰয়োজন আপুনি ল'ব পাৰে ইম্পৰ্টেন্ট আহিবই এটো গ্যাৰান্টি বিকজ আমি বহুত এনালাইসিস কৰাৰ পিছত এই ই-বুকটো ক্ৰিয়েট কৰিছো ওকে আচ্ছা আৰু এটা কথা আপোনালোকৰ বহুতে কমেন্ট কৰি আছিল মক টেষ্টৰ কাৰণে মক টেষ্ট আপোনালোকৰ আহি আছে হয়তো আজি ৰাতিলে আপোনালোকে মক টেষ্ট পাই যাব বা কাইলে আপোনালোকে মক টেষ্ট পাব সো যিসকল সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লওক কাৰণ আমাৰ চেনেলত মক টেষ্ট পাব আপোনালোকে মক টেষ্ট কাৰণ এতিয়া পৰীক্ষা আহিছে সো আপোনাৰ মক টেষ্ট দিয়াৰ বহুতই প্ৰয়োজন সেই কাৰণে কৈছো যে মক টেষ্টৰ কাৰণে আপোনালোকে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰিব পাৰে আমাৰ চেনেলটো সো মক টেষ্ট পাই যাব ওকে লগতে ই-বুকটো আপুনি ল'ব পাৰে আহক আমি ভিডিও আৰম্ভ কৰো আচ্ছা আৰু এটা কথা আজিৰ পৰা আমি আপোনালোকক লাইভ ক্লাছ কৰিম কেইটা বজাত সেইটো হৈছে ৰাতি 8:30 পৰা 9:30 লৈকে ওকে 8:30 মানৰ পৰা 9:30 মানলৈকে 1 ঘন্টা আপোনালোকক আমি লাইভ ক্লাছ কৰিম আমি ট্ৰাই কৰিম 1 ঘন্টা কৰিবলৈ কিন্তু ইয়াৰ আগতে শেষ কৰিব পাৰো ওকে 8:30 পৰা ক্লাছ আৰম্ভ হ'ব আপোনালোকে যিসকলে জয়েন কৰিব বিচাৰে জয়েন কৰিব পাৰে সেইকাৰণে কৈছে সাবস্ক্ৰাইব কৰি লওক আপোনাৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আমি ডেইলি লৈ আহি আছো আহক আমি প্ৰশ্নলৈ আগবঢ়ো ভিডিওলৈ আগবঢ়ো প্ৰথম প্ৰশ্ন কি আছে কোন বছৰত বংগ বিভাজন বাতিল কৰা হৈছিল আচ্ছা ইয়াত প্ৰথম প্ৰশ্নটো আহে যে বংগ বিভাজন হৈছিল কেতিয়া বংগ বিভাজন বাতিল কৰা হৈছিল বুলি কৈছে বংগ যেটো বেঙ্গল পাৰ্টিশন এটো বাতিল কৰা হৈছিল ইয়াত কৈছে সো হৈছিল কেতিয়া হেতু হৈছিল আপোনালোকৰ 1905 অৰ্থাৎ 1905 চনত বংগ বিভাজন হৈছিল কাৰ দ্বাৰা কৰা হৈছিল লৰ্ড কাৰ্জনৰ দ্বাৰা লৰ্ড কাৰ্জনে এই বংগ বিভাজন কৰিছিল ওকে আৰু বংগ বিভাজনটো বাতিল কৰা হৈছিল অৰ্থাৎ ৰিইউনাইট কৰা হৈছিল 1911 চনত ওকে এটো আপোনালোকে মনত ৰাখিব যে 1911 চনত বংগ আকৌ ৰিইউনিট কৰা হৈছিল অৰ্থাৎ ৰিইউনাইটেড কৰা হৈছিল অৰ্থাৎ বংগ আকৌ কি কৰিছিল বংগ বিভাজন যেটো আইন আছিল হেতু বাতিল কৰা হৈছিল আৰু পিছত আকৌ বংগ আৰম্ভ অৰ্থাৎ ৰিইউনাইটেড কৰা হৈছিল আৰু বংগ বিভাজন হৈছিল 1905 চন ওকে আগলৈ আগব পিছৰ প্ৰশ্নটো কি আছে অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে সো অসমৰ বাহিৰে অৰুণাচল প্ৰদেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নৈখন পাৰ হৈ গৈছে যদি আপোনালোকে মেপ চাই দেন আপোনালোকে গম পাব যে অসমৰ বাহিৰে আৰু কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে হেতু হৈছে কি আপোনালোকৰ ব্ৰহ্মপুত্ৰ ওকে পিছত কোৱেশ্চন কি আছে লকটক হ্ৰদ বা লেক কোট আছে লকটক হ্ৰদ বা লেকটো কোট আছে কোনটো ঠাইত আছে মণিপুৰ মেঘালয় নাগালেণ্ড আৰু ত্ৰিপুৰা লকটক নামৰ হ্ৰদটো এটো হৈছে মণিপুৰত অৱস্থিত মনত ৰাখিব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 3 এৰ আনসাৰটো পিছত আছে কি অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি অসমৰ মেপখনৰ বিষয়ে এটা আমি ডিটেইল ভিডিও বনোৱাৰ চেষ্টা কৰি আছো ইয়াত কি হৈছে যে অসমৰ পশ্চিম ফালে থকা মেপ কি কৈছে পশ্চিম ফালে থকা দেশখনৰ নাম কি যদি আপোনালোকে অসমৰ মেপখন চাই তেনেহলে নৰ্থ সাউথ আৰু ইষ্ট আৰু ওয়েষ্টত যদি আপোনালোকে ভালকে চাই দেন এই ওয়েষ্টৰ ফালে বাংলাদেশখন পৰিব ৰাইট অসমৰ পশ্চিম ফালে বাংলাদেশখন পৰিব সো সেই কাৰণে অপচন নম্বৰ এ টো শুদ্ধ উত্তৰ অৰ্থাৎ অসমৰ পশ্চিম ফালে থকা দেশখনৰ নাম কি হেতু হৈছে বাংলাদেশ পিছত আছে কি মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এই প্ৰশ্নটো পৰীক্ষাত খুদে কিন্তু ঠিক আছে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি অৰ্থাৎ চন্দ্ৰগুপ্তই কি কৰিছিল মগধ সাম্ৰাজ্যটো প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় পিছত কি আছে পিছত আছে ব্লেইজ পাস্কেল কিহৰ লগত জড়িত আচ্ছা এই ব্লেইজ পাস্কেলটো কিহৰ লগত জড়িত বুলি কৈছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হৈছে ক্যালকুলেটৰ মেচিন ইয়াৰ লগত জড়িত অৰ্থাৎ ক্যালকুলেটৰ মেচিনত এটা টেকনিক্যাল বস্তু ইমপ্লিমেন্ট কৰা হয় which is ব্লেইজ পাস্কেল ৰাইট ব্লেইজ পাস্কেল এটো হৈছে ক্যালকুলেটৰ মেচিনৰ লগত জড়িত পিছত কি আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা অপচন নম্বৰ বি অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালা তেও
প্ৰথম যি অসমীয়া চলচ্চিত্ৰ বনাইছিল সেইটোৰ নাম কি আছিল প্ৰশ্ন আহে সেইটোৰ নাম কি আছিল সেইটো আছিল জয়মতী ৰাইট জয়মতী আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ এটো 1935 চনত এটো মুক্তি লাভ কৰিছিল জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ সেকেন্ড এটো আছে প্ৰথম সেকেন্ডটো হৈছে কি তেওঁৰ সেকেন্ড হৈছে ইন্দ্ৰমালতী আপোনালোকে এইকিটা মনত ৰাখিব ঠিক আছে ইন্দ্ৰমালতী এটো 1939 চনত এটো প্ৰকাশ পাইছিল এই দুইটা ইম্পৰ্টেন্ট বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আৰু প্ৰথম আৰু দ্বিতীয় চলচ্চিত্ৰৰ বিষয়ে আহে সো ডাইৰেক্টৰৰ বিষয়ে সুধিছে ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা পিছত কি আছে সাধনী কোৰ ৰাণী আছিল আচ্ছা সাধনী কোৰ ৰাণী আছিল কোনটো বংশৰ ৰাণী আছিল বা কোনটো ঠাইৰ ৰাণী আছিল ইয়াত কৈছে যে আসাম ভূটান চুটিয়া কিংডম অৰ্থাৎ চুটিয়া ৰাজ্যৰ ৰাণী আছিল সাধনী মনত ৰাখিব চুটিয়া ৰাজ্যৰ শেষৰ ৰাণী আছিল সাধনী এটো ইম্পৰ্টেন্ট হয় পিছত কি আছে সত্যবিলোপ নীতি কোনে প্ৰয়োগ কৰিছিল সত্যবিলোপ নীতি হু ইমপ্লিমেন্ট দ্য পলিচি অফ ল্যান্ড একুইজিশন সত্যবিলোপ নীতি এটো লৰ্ড ডেলহাউসিয়ে বিলোপ কৰিছিল বা লৰ্ড ডেলহাউসি এটো শেষ কৰিছিল কি কৰিছিল পলিচিটো ইমপ্লিমেন্টেড কৰিছিল পিছত আছে কি ভাৰতৰ ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট আদিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল ভাৰতত হু ইন্ট্ৰোডিউস ৰেলৱেজ ইয়াৰ পিছত আছে টেলিগ্ৰাফ এণ্ড পোস্টেজ ষ্টাম্পছ ইন ইণ্ডিয়া কোনে এটো ইন্ট্ৰোডিউস কৰিছিল বা কোনে ইন্ট্ৰোডিউস কৰিছিল বুলি কৈছে সো হেতু হ'ব কি অপচন নম্বৰ সি অৰ্থাৎ লৰ্ড ডেলহাউসিয়ে কৰিছিল ভাৰতৰ ৰেল লাইন টেলিগ্ৰাফ ডাক টিকট এই সমূহৰ ইন্ট্ৰোডিউস ইয়াৰ পিছত মহাৰাণী ঘোষণা পত্ৰ কেতিয়া ঘোষণা কৰা হৈছিল মহাৰাণী ঘোষণা পত্ৰ কোৱেশ্চন নম্বৰ 11 ইয়াত হৈছে 1985 দিছে 1856 1858 1860 1857 ইয়াত যদি ভালকৈ আছে মহাৰাণী ঘোষণা পত্ৰ এটো কৰা হৈছিল ঘোষণা কৰিছিল 1858 ত অপচন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব পিছত কি আছে পানিপথৰ যুদ্ধ কেতিয়া হৈছিল আচ্ছা এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো আপুনি আমাক দিয়কচোন পানিপথৰ যুদ্ধ কেতিয়া হৈছিল মোষ্ট ইম্পৰ্টেন্ট হয় যে 1525 1526 আছে 1530 এণ্ড 1532 পানিপথৰ যুদ্ধ কেতিয়া হৈছিল উত্তৰ জনাব পিছত কি আছে হুমায়ুনৰ পিতৃ কোন আছিল হু ওয়াজ দ্য ফাদাৰ অফ হুমায়ুনৰ পিতৃ কোন আছিল বাবৰ আছিল হুমায়ুনৰ পিতৃ ইয়াৰ পিছত আছে কি পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধটো কেতিয়া হৈছিল সেইটো হৈছিল 1556 চনত অথনি মই খুৰিছো নহয় আপোনালোকক পানিপথৰ যুদ্ধ পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল সেইটো আপুনি আমাক কমেন্টত জনাওকচোন পানিপথৰ প্ৰথম যুদ্ধটো কেতিয়া হৈছিল আৰু ইয়াত হৈছে দ্বিতীয় যুদ্ধ পিছত আছে কাৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল ৰংঘৰটো শিৱসাগৰত থকা ৰংঘৰটো কাৰ দিনত নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহৰ দিনত এটো প্ৰশ্ন আহে ঠিক আছে প্ৰমত্ত সিংহৰ দিনত কি কৰা হৈছিল ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব পিছত আমি আগলৈ আগবাঢ়ো পিছৰ প্ৰশ্নটো গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল আৰু সেইটো হৈছিল লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিব আচ্ছা এওৰ আৰু নাম আছে গৌতম বুদ্ধক সিদ্ধাৰ্থ বুলি জনা গৈছিল এটো আপোনালোকে মনত ৰাখিব সিদ্ধাৰ্থ বুলি তেওঁক জনা গৈছিল আৰু ইয়াৰ পিছত তেওঁক গৌতম বুলিও জনা গৈছিল এটো আপোনালোকে মনত ৰাখিব গৌতম বুলিও তেওঁক জনা গৈছিল সো যিকোনো এটাই দিব পাৰে তেওঁৰ ক'ত জন্ম হৈছিল লুম্বিনী নামৰ ঠাইত তেওঁ জন্ম হৈছিল উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল মোষ্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় উমানন্দ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল সেইটো হ'ব গদাধৰ সিংহ উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে ষ্টাৰ মাৰ্ক কৰি ল'ব পাৰে ওকে আৰু চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি লওক আজিৰ পৰা লাইভ ভিডিও আহি আছে ডাইৰেক্ট লাইভ আপোনালোকে পাব লাইভ ক্লাছ পাব বংগ বিভাজন কোনে কৰিছিল মই অথনি আপোনালোকক প্ৰথমতে কৈছো বংগ বিভাজন কোনে কৰিছিল লৰ্ড কাৰ্জনে কৰিছিল বংগ বিভাজন 1905 ত লৰ্ড কাৰ্জনে কৰিছিল দিস ইজ ভেৰি ইম্পৰ্টেন্ট ওকে পিছত কি আছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল ভালকৈ চাবচোন তুৰ্কী সেনাপতি বুলি কৈছে অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি আছিল মোহাম্মদ বিন বখতিয়াৰ আছিল কি অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল প্ৰথম তুৰ্কী সেনাপতি বুলি কৈছে ইয়াত কৰিছে যে অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল প্ৰথমজন মুছলমান হৈছে মোহাম্মদ বিন বখতিয়াৰ হয় মোহাম্মদ বিন বখতিয়াৰ এৱে হৈছে কি অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল সেইটো বহুত বেছি ইজি কোৱেশ্চন হয় বাট বহুত ইম্পৰ্টেন্ট হয় এটো হৈছে 1200 চনত মুছলমানসকলে অসম আক্ৰমণ কৰিছিল আৰু এই সময়ৰ পৰা আমি অসমৰ মধ্যযুগ বুলি ধৰো ৰাইট মধ্যযুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল প্ৰশ্ন আহে সো মধ্যযুগ অসমৰ যেতিয়া 12 মধ্যযুগ বুলি ধৰো 1206 চনত বখতিয়াৰ খিলজিয়ে অসম আক্ৰমণ কৰিছিল আৰু সেই সময়ত অসমৰ ৰজা কোন আছিল ৰজা পৃথু আছিল এটো প্ৰশ্ন আহে ঠিক আছে ৰজা পৃথু আছিল অসমৰ ৰজা সেই সময়ত
1206 চনত ওকে পিছত কি আছে কামৰূপ ৰাজ্যৰ শেষৰ ৰজা কোন আছিল কামৰূপ ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল কামৰূপ ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আৰু প্ৰথমত আছে কি ৰুদ্ৰসিংহটো নহয় বিষ্ণু সিং এটো নহয় আপুনি মোক কমেন্ট কৰকচোন কামৰূপ ৰাজ্যৰ শেষৰ ৰজা দুইটাটো মই কাটিয়ে দিছো এই দুইজনৰ পৰা নে বেলেগ অপচনত বেলেগ কোনবা এটা আছে সো আপুনি মোক কমেন্ট কৰিবচোন বেলেগ কিবা ইয়াত কমাব পাৰি নেকি ঠিক আছে কামৰূপ ৰাজ্যৰ শেষৰ ৰজা কোন আছিল প্ৰশ্ন আহে আপোনালোকৰ বহুত ধৰণৰ প্ৰশ্ন আহে লাইক আহোমৰ শেষৰ ৰজা কোন আছিল প্ৰশ্ন আহিলে পুৰন্দৰ সিংহ দিব ঠিক আছে পুৰন্দৰ সিংহ আচ্ছা ইয়াৰ পিছত আপোনালোকৰ বৰ্মন বংশৰ শেষৰ ৰজা কোন আছিল বৰ্মন বংশৰ শেষৰ ৰজা আছিল ভাস্কৰ বৰ্মন ঠিক আছে ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা ওকে এই সমূহ বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনাৰ পৰীক্ষাৰ বাবে ওকে আগলৈ আমি আগবো নেক্সট কোৱেশ্চন চাও ইয়াৰ পিছত আছে নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল শিলৰ সাঁকো কোনজন ৰজাই নিৰ্মাণ কৰিছিল নামদাং নৈৰ ওপৰত হেতু হৈছে ৰুদ্ৰসিংহই নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল গড়গাঁৱৰ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল আমি গম পাইছো যে প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই কাৰেংঘৰ নিৰ্মাণ কৰিছিল গড়গাঁৱৰ কাৰেংঘৰটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল ৰাইট পিছত কি আছে কাৰেংঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল প্ৰথমতে প্ৰমত্ত সিংহই কৰিছিল পুনৰ নিৰ্মাণ কোনে কৰিছিল ৰাজেশ্বৰ সিংহই কাৰেংঘৰটো পুনৰ নিৰ্মাণ কৰিছিল 25 নম্বৰ কোৱেশ্চন বৰ্তমান তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল আচ্ছা বৰ্তমানৰ তলাতল ঘৰ এতিয়া যেনেকৈ তলাতল ঘৰটো আছে আপোনালোকে যদি শিৱসাগৰলৈ গৈছে তেনেহলে দেখা পাইছে গম পায় আৰু যিসকল শিৱসাগৰৰ পৰা তেওঁলোকেতো জানে আৰু তেওঁলোকে গৈয়ে থাকে ন পিকনিক প্লেচ হয় বৰ্তমান কি কৈছে বৰ্তমানৰ তলাতল ঘৰটো কোনে নিৰ্মাণ কৰিছিল আৰু এটো হৈছে ৰাজেশ্বৰ সিংহ অৰ্থাৎ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰিছে এই বস্তু আপোনালোকে জানি থব ৰাজেশ্বৰ সিংহ পুনৰ নিৰ্মাণ কৰিছিল ইয়াৰ পিছত আছে বৰ্মন বংশৰ শেষৰ নহয় শ্ৰেষ্ঠ ৰজাজনৰ নাম কি বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে অপচন নম্বৰ এ অৰ্থাৎ ভাস্কৰ বৰ্মন মোষ্ট ইম্পৰ্টেন্ট হয় ভাস্কৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু এওক কি কয় নহয় কুমাৰ বৰ্মন বুলিও জনা যায় ওকে কুমাৰ বৰ্মন বুলিও জনা যায় বা কুমাৰ ৰজা বুলিও জনা যায় ভাস্কৰ বৰ্মন সো এটো আপোনালোকে মনত ৰাখিব পিছত কি আছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় মোষ্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় আপোনালোকে এটো ষ্টাৰ মাৰ্ক কৰি লওক আপোনালোকে এই প্ৰশ্নটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে সো আপোনালোকে ষ্টাৰ মাৰ্ক কৰি লওক যে ভাৰতীয় নেপোলিয়ন বুলি কাক কোৱা হয় সমুদ্ৰগুপ্তক কোৱা হয় সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল প্ৰশ্ন আহে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল প্ৰথম সভাপতি আছিল WC বেনাৰ্জী অৰ্থাৎ উমেশ চন্দ্ৰ বেনাৰ্জী WC বেনাৰ্জী আছিল ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি এটো ইয়াত সুধিছে যে প্ৰথম মহিলা সভাপতি কোন আছিল মহিলা সভাপতি আছিল এনি বেসেন্ট আছিল কি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল পথৰুঘাটৰ ৰণ when was the battle of পথৰুঘাট fort okay এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব 1894 চনত 1894 চনত পথৰুঘাটৰ ৰণ হৈছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে পিছত কি আছে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল যদি আপুনি 1920 বুলি জানে তেনেহলে এটো ভুল কাৰণ 1921ত মহাত্মা গান্ধী অসমলৈ আহিছিল আৰু তেওঁ অসমত আহি পকি নামৰ এটো আপোনালোকে মনত ৰাখিব পকি নামৰ এটা ঘৰত আছিল ঘৰটো কাৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰ আছিল পকি নামৰ ঘৰটোত আহি মহাত্মা গান্ধী তেতিয়া অসমত আহি থাকিছিল আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই পকি ঘৰটোৰ নাম জ্যোতি ভৱন বুলিও জনা গৈছিল সো এটো আপোনালোকে মনত ৰাখিব জ্যোতি ভৱন বুলিও জনা গৈছিল জ্যোতি ভৱন ওকে ইয়াৰ পিছত কি আছে কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু হেতু হৈছে ভাস্কৰ বৰ্মনৰ শাসন কালত আচ্ছা কিমান চনত বা কিমান খ্ৰীষ্টাব্দত আহিছিল আপুনি আমাক কমেন্টত জনাবচোন যে ভাস্কৰ বৰ্মনৰ শাসন কালত আহিছিল আমি গম পাও কোনজন হিউৱেন চাং ঠিক আছে হিউৱেন চাঙৰ বিষয়ে প্ৰশ্ন অহাৰ চান্স আছে ভাস্কৰ বৰ্মনৰ সময়ত আহিছিল তেওঁ তেতিয়া ক'ত আছিল তেওঁ তেতিয়া নালন্দা বিশ্ববিদ্যালয়ত আছিল আৰু সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ যি প্ৰধান আছিল অধ্যক্ষ আছিল সেই আছিল শিলভদ্ৰ মনত ৰাখিব শিলভদ্ৰ আছিল সেই সময়ৰ অধ্যক্ষ নালন্দা বিশ্ববিদ্যালয়ৰ আৰু এওকে ভাস্কৰ বৰ্মনে চিঠি লিখিছিল যে হিউৱেন চাঙক অসমলৈ বা কামৰূপলৈ পঠিয়াব লাগে আৰু তেতিয়া হিউৱেন চাং কামৰূপলৈ আহিছিল আচ্ছা হিউৱেন চাঙে লিখা এখন গ্ৰন্থ আছে সেই ফেমাস গ্ৰন্থ তেওঁ কামৰূপত আহি লিখিছিল সেই গ্ৰন্থখনৰ নাম কি প্ৰশ্ন আহে হেতু হৈছে CU কি ওকে CU কি
হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় সো আপোনালোকে মনত ৰাখিব হিউৱেন চাং আছিল নালন্দা বিশ্ববিদ্যালয়ত ইয়াৰ পিছত শিলভদ্ৰ আছিল নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰধান বা অধ্যক্ষ আৰু হিউৱেন চাঙে লিখা গ্ৰন্থখনৰ নাম হৈছে CUT ভাস্কৰ বৰ্মনৰ শাসনকালত হিউৱেন চাং অসমলৈ আহিছিল আপুনি আমাক কমেণ্টত জনাব যে কিমান খ্ৰীষ্টাব্দত হিউৱেন চাং অসমলৈ আহিছিল ওকে পিছত কি আছে অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল অসমত প্ৰথমে ৰেল লাইন কিমান চনত স্থাপন কৰা হৈছিল সেইটো আছিল 1885 চনত 1885 চনত অসমত প্ৰথমে ৰেল লাইন স্থাপন কৰা হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় অসমত চাহ কেতিয়া আৰম্ভ হৈছিল অসমত চাহ কেতিয়া প্ৰথমে অসমত চাহ কেতিয়া আৱিষ্কাৰ হৈছিল বুলি ক'ব পাৰে এটো আপুনি আমাক কমেণ্টত জনাবচোন যে অসমত চাহ কেতিয়া আৱিষ্কাৰ হৈছিল ওকে এটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আগলৈ আমি আগবঢ়ো নেক্সট কোৱেশ্চন চাও ইয়াৰ পিছত কোৱেশ্চন আছে যে উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কি নামেৰে জনা যায় উত্তৰ পূৰ্বাঞ্চলৰ বিমানবন্দৰটো অৰ্থাৎ অসমত অৱস্থিত বিমানবন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্ট বুলি বা বিমানবন্দৰ বুলি আমি গম পাওঁ যেটো গুৱাহাটীৰ বৰঝাত অৱস্থিত পিছত কি আছে 2012 চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্ম বিভূষণ বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে কোনজন ব্যক্তিক মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু সেইজন হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাই 2012 চনত তেওঁক মৰণোত্তৰভাৱে পদ্ম বিভূষণ সন্মানটো তেওঁক প্ৰদান কৰা হৈছে পিছত কি আছে অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী হৈছিল ইন হুইচ ইয়াৰ ডিড দা কি দিছে দূৰদৰ্শন সাৰ্ভিস ষ্টাৰ্ট ইন আসাম কিমান চনত ওকে আৰু সেইটো হৈছে 1982 চনত 1982 চনত অসমত দূৰদৰ্শন ব্যৱস্থা আৰম্ভ হৈছিল পিছত কি আছে পিছৰ প্ৰশ্ন আছে কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল আৰু সেইজন হৈছে নিপ বৰুৱা তেওঁ আছিল কথাছবি পৰিচালক আৰু তেওঁ পৰিচালনা কৰা হয় নেকি তেওঁ পৰিচালনা কৰা প্ৰথমে তেওঁ পৰিচালনা কৰা নিপ বৰুৱাই কথাছবি পৰিচালক তেওঁ কথাছবি পৰিচালক আছিল আৰু ৰাষ্ট্ৰপতি পদক তেওঁ লাভ কৰিছিল এটো মনত ৰাখিব ওকে পিছত কি আছে কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা কোনখন অসমীয়া চলচ্চিত্ৰই সেইটো হৈছে চামেলি মেমচাম ওকে পিছত কি আছে ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজনৰ নাম কি জুবিন গাৰ্গ হয় নেকি নহয় জুবিন গাৰ্গ নহয় ইয়াত আপোনালোকে যদি ভালকে চাই যেন গম পাব অপচন নম্বৰ ডি টু শুদ্ধ উত্তৰ অৰ্থাৎ বিজয় চৌধুৰী ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ওকে পিছত কি আছে 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি পিয়লি ফুকন চামেলি মেমচা পাপুৰি আৰু কালল কোনটো হ'ব আৰু সেইটো হৈছে অপচন নম্বৰ এ অৰ্থাৎ পিয়লি ফুকন 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰিছিল পিছত কি আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী কোন আছিল অৰ্থাৎ প্ৰথমে জয়মতী যি অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হৈছিল 1935 চনত সেই অসমীয়া চলচ্চিত্ৰত অভিনেত্ৰী কোন আছিল আৰু অভিনেত্ৰী আছিল আইদেউ সন্দিকৈ আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ অভিনয় কৰিছিল ইয়াৰ পিছত আছে প্ৰথম অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ কোনখন অৰ্থাৎ কমেডি ফিল্ম কোনখন প্ৰথম অসমীয়া হাস্যৰসাত্মক ফিল্ম হৈছে ইটো সিটো বহুতো এই ফিল্মটো ইয়াত ইংৰাজীত আহি গৈছে সো ইংৰাজীত আপোনালোকে যদি বুজি নাপায় ইটো সিটো বহুতো মই বুলি কৈছো ঠিক আছে ইয়াত চাওক ইটো সিটো বহুতো এই ছবিখন আছিল প্ৰথম অসমীয়া হাস্যৰসাত্মক ছবি বা ফিল্ম প্ৰথম অসমীয়া হাস্যৰসাত্মক ফিল্ম বা ছবি আছিল কি ইটো সিটো বহুতো গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ মাজত অনুষ্ঠিত হৈছিল গুৱাহাটীত প্ৰথমে আন্তৰ্জাতিক ইন্টাৰনেশ্যনেল ODI মেচ ইন্টাৰনেশ্যনেল ওয়ান ডে ইন্টাৰনেশ্যনেল মেচ কাৰ মাজত অনুষ্ঠিত হৈছিল এটো হৈছে ইণ্ডিয়া এণ্ড ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈছিল পিছত আছে ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন ভাৰত এ দলত হয় নেকি ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আৰু সেইজন হৈছে কি ৰিয়ান পৰাগটো নহয় ৰিয়ান পৰাগৰ আগত আৰু এজনে খেলিছে সেইজন হৈছে জাভেদ জামান মনত ৰাখিব জাভেদ জামানে প্ৰথমে ভাৰতৰ এ দলত হৈ তেওঁ খেলিছিল তেওঁ অসমৰ প্ৰথম খেলুৱৈ আছিল অসমত ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয় অসমত ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয় সেইটো হৈছে 17 অক্টোবৰ ৰাইট 17 অক্টোবৰত অসমত ক্ৰীড়া দিৱস পালন কৰা হয় 47 নম্বৰ কোৱেশ্চন কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল কোন চনত ODI প্ৰথমে গুৱাহাটীত আৰম্ভ হৈছিল আৰু সেইটো হৈছে 1983 প্ৰথমে গুৱাহাটীত
খেল আৰম্ভ হৈছিল হয় নেকি ওকে পিছত চাওক কি আছে 48 নম্বৰ কোৱেশ্চন সেনা দিৱস কেতিয়া পালন কৰা হয় সেনা দিৱস পালন কৰা হয় 15 জানুৱাৰীত সেনা দিৱস পালন কৰা হয় পিছৰ প্ৰশ্ন কি আছে শিল্পী দিৱস কেতিয়া পালন কৰা হয় মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰীত ৰাইট শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰীত অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় আপুনি এজন আৰক্ষী বিষয়া হ'বলৈ গৈ আছে তো অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় আপুনি আমাক কমেন্টত জনাওক এটো মইতো কবলৈ নাই বিকজ আপুনি এজন আৰক্ষী বিষয়া হ'বলৈ গৈ আছে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সো দ্যাটস ওয়াই এটো আপোনাৰ কাৰণে মই ৰাখিছো অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় জাস্ট ৰাইট নাও কমেন্ট কৰকচোন ওকে সো আজি এইটো ভিডিওত আমি 50+ কোৱেশ্চন আপোনালোকক প্ৰভাইড কৰিছো ইয়াত 50 বুলি আছে বাট 50+ হৈছে কিয় মই বহু আপোনালোকক এক্সট্ৰা কোৱেশ্চন দিছো ওকে সো থ্যাংক ইউ সো মাচ এই ভিডিওটো ইমান ক্লিয়াৰ কৰিব আপোনাৰ লগত মই আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিও আছে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত হৈ থাকক আৰু লগতে মই আকৌ কৈ দিও আপোনালোকক আপুনি আমাৰ এই ইবুকটো ল'ব পাৰে যদি আপোনাৰ প্ৰয়োজন দেন এই ইবুকটো ল'ব পাৰে এই ইবুকটোত আপোনালোকে পাব কি 1000+ কোৱেশ্চন পাব লগতে মিনিমাম এটা প্ৰাইস আপোনালোকে পে কৰিব লাগিব জাস্ট আপোনালোকে মিনিমাম এটা প্ৰাইস পে কৰিব লাগিব PYQ আপোনালোকে পাব লগতে অসমৰ ৰিলেটেড সকলো টপিক পাব আৰু যদি আপোনাৰ কিবা হেল্প লাগে এই নম্বৰটোত আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে 924264 এই নম্বৰটোত যোগাযোগ কৰিব পাৰে জাস্ট WhatsApp কৰিব বিকজ ফোন ৰিসিভ কৰাৰ ইয়াত কোনো মানে কি আমি ফোন ৰিসিভ কৰিব নোৱাৰো ওকে সো সেই কাৰণে প্লিজ WhatsApp কৰিব আমি আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম ওকে থ্যাংক ইউ সো মাচ আজি এইটো ভিডিও ইমান ক্লিয়াৰ চোৱাৰ বাবে আপোনাৰ লগত মই আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিওৰ হৈতে আৰু আজিৰ পৰাটো লাইভ ক্লাছ কৰিম বুলি কৈছো সাবস্ক্ৰাইব নকৰিলে আপুনি সাবস্ক্ৰাইব কৰি লওক ওকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই থ্যাংক ইউ সো মাচ এগেইন আপোনাৰ লগত আকৌ লগ পাম জয় অসম